প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন তথা ভাৰতীয় জনতা পাৰ্টিৰ দিগ্গজসকলৰ প্ৰেৰণাৰে অসমত 2021 চনৰ মে মাহত চৰকাৰ গঠন কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ দিনৰে পৰা অসমক সৰ্বতোপ্ৰকাৰে দেশৰ আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰাৰ সংকল্পৰে কাম কৰি আহিছে। অসমক দেশৰ 5খন ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন সেয়া আজি আমাৰ প্ৰতিজন অসমীয়াৰ সপোন হ'বলৈ আৰম্ভ কৰিছে। কিয়নো মুখ্যমন্ত্ৰী মহোদয়ে বিগত 3টা বছৰৰ ভিতৰতে দিনে ৰাতি একাকাৰ কৰি যেনেদৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে আহুপুৰুষাৰ্থ কৰিছে আৰু কম সময়ত চকুত লগাকৈ ৰাজ্যখনত ধনাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে, সেয়াই এতিয়া ৰাজ্যখনক ভাল পোৱা প্ৰতিজন ব্যক্তিকে বিশ্বাস যোগাবলৈ আৰম্ভ কৰিছে যে অসমো দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ অন্তৰ্ভুক্ত হ'ব পৰাকৈ সম্পূৰ্ণ সক্ষম।